ভোগালী বিহুৰ সময়তে আপোনালোকলৈ এটি সুখবৰ দিবলৈ ওলাইছো। এক সাংস্কৃতিক বাৰ্তা লৈ আহিছো। সৃষ্টিৰ মাদকতাই যে সুকীয়া আৰু সেই সৃষ্টিক যদি সকলোৱে আকোৱালি লয় তেতিয়া মন ভৰি পৰে, সাৰ্থক হোৱা যেন অনুভৱ হয়। সেই সৃষ্টিসুলভ বাৰ্তা লৈ আহিছো আজি। 16 জানুৱাৰী বৃহস্পতিবাৰে আবেলি 3 বজাত জাপাৰকুছি শিৱ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত ইত্যাদি A to Zৰ সহযোগত ডক্টৰ ৰণেন বৰ্মনৰ দুটি গীতৰ শুভ উন্মোচন কৰা হয়। ইত্যাদি A to Zৰ মুখ্য সম্পাদক প্ৰণৱ কুমাৰ ডেকাই আঁত ধৰা অনুষ্ঠানত আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে ভূপেশ শৰ্মাই। ইয়াৰ পিছতে অতিথিৰ আসন গ্ৰহণ আৰু সম্বৰ্ধনা অনুষ্ঠান হয়। কামেশ্বৰ দাসৰ এটি সুন্দৰ গীতেৰে অনুষ্ঠান আৰম্ভ কৰা হয়। ইয়াৰ পিছতে অনুষ্ঠানত গীত দুটি উন্মোচন কৰে গীতিকাৰ অনুকূল শৰ্মা আৰু অনাতাঁৰ শিল্পী অনিল বৰকটকীদেৱে। নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখে অধ্যাপক সঞ্জীৱ গোস্বামীয়ে। ভাষণ প্ৰসংগত তেখেতে কয় যে মাতৃস্নেহৰ এক সুন্দৰ চিত্ৰপট অংকিত হয় গীতটিত। বিশিষ্ট অতিথিৰ ভাষণত সুশান্ত কুমাৰ কাশ্যপে কয় যে মাৰ ওপৰত গান বহুতে লিখিছে আৰু গাইছেও, সকলোবোৰ অন্তৰ চুই যোৱা। আজিও ডক্টৰ ৰণেন বৰ্মনৰ মা গানটোও অন্তৰ চুই গৈছে। কণ্ঠশিল্পী তানিষ্কাবি কাশ্যপৰ গীতত কিছু সময়ৰ বাবে সকলোৰে মন আপ্লুত কৰি তোলে। সভাত উপস্থিত থাকে শিৱ আশ্ৰম পৰিচালনা সমিতিৰ সম্পাদক ভৱেন বৰ্মন, এম মহিবুৰ ৰহমান, মুখ্য সম্পাদক অসম টাইম, লগতে সাংবাদিক প্ৰণৱ জ্যোতি কলিতা, পাৰ্থ বৰ্মন, ভৱেশ কুমাৰ দাস, উদ্দীপ কুমাৰ। গোটেই অনুষ্ঠানৰ পৰিকল্পনা কৰে ইত্যাদি A to Zৰ কাৰ্যবাহী সম্পাদক ননীগোপাল বৰ্মন আৰু নৃত্যশিল্পী তপন বৰ্মনে। আজি অনুষ্ঠানৰ মধ্যমণি ডক্টৰ ৰণেন বৰ্মনে সকলোকে শলাগৰ শৰাই জ্ঞাপন কৰে। সভাপতি মুনীন পাঠকৰ মন্তব্যৰে আজিৰ জীপাল সন্ধিয়াৰ সৃষ্টিৰ মাদকতাৰ দ্বাৰা উজ্জীৱিত উন্মোচিত সভাখন সফলভাৱে সামৰণি পৰে। রূপরে কি কলি ভাঙি দিলি খুলি দুয়ার খনুয়ালি পূজারি খুদরে কেমনরে রূপরে কি কলি ভাঙি দিলি দুয়ার খনুয়ালি পূজারিও পূজারিও সুন্দর পূজারি সুন্দর পূজারি সুন্দর পূজারি মনৰ মাজে আগুৰি তুমি জেতুকা ফুলাৰে ঘৰুৱা নাৱে ৰেঙুৰীয়া পাৰ তোলে তুমি চকু কাজল ললে পথাৰে 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 যোগে নগাই গানে
মৃদু চকু কাজল নুলে গাঁৱৰে গাঁৱৰে বিজুলী ফুলে গীতটি আমি শুনিলোঁ গীতটি শুনি এনেকুৱা অনুভৱ হ'ল এটা মাতৃ বন্দনা যেন লাগিল গোটেই গীতটোতে মাতৃৰ কিমান মৰম জন্মৰে পৰা শেষ বয়সলৈকে এইখিনি ফুটি উঠিছে আৰু যিটো ধাৰাত গীতটো গাইছে সেই ধাৰাটো অলপ বন্দনামূলক খুব একেবাৰে আধুনিক ধৰণৰ কৰি গোৱা নাই মোৰ বোধেৰে মই শুনি যিটো পাইছোঁ এই গীতটো ডক্টৰ ৰনেন বৰ্মন সফল হোৱা বুলি মই ক'ব খুজিছোঁ আৰু এই গীতটো আচলতে আমাৰ কাৰণে বহুত শিকিবলগীয়া কথাও আছে আমাৰ বহুতে মাতৃৰ প্ৰতি কিমান আমি দায়িত্বশীল এই কথাটো অলপ আজিকালি বুজাত টানেই হৈছে বহুতবিলাক বাতৰি আমি পাই থাকোঁ গতিকে তেনেকুৱা নেতিবাচক চিন্তাৰ পৰাই দূৰত থাকি এই গীতটোত যিখিনি কথা কৈছে তেনেকুৱা কথা যদি আমি আটাই গ্ৰহণ কৰোঁ তেনেহ'লে আমাৰ সমাজখন নিশ্চয় ভালভাৱে গতি কৰিব বুলি মই ভাবোঁ আৰু এইকাৰণে যে ডক্টৰ ৰনেন বৰ্মন ডাঙৰীয়া কৌশিক বৰ্মন ডাঙৰীয়া অৰূপ বৰ্মন ডাঙৰীয়া এই তিনিগৰাকীৰ ব্যক্তিৰ আঙুলিত ধৰি আমি ডাঙৰ হৈছিলোঁ আমাক আঙুলিত ধৰি ডাঙৰ কৰি নিয়া এই ব্যক্তিসকলৰ আজি তিনিগৰাকী ব্যক্তিয়ে ইয়াত উপস্থিত আছে আৰু বিশেষকৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ ৰনেন বৰ্মন ডাঙৰীয়াক অসমৰ সংগীত জগতত বহু বিকৃত সুৰৰ বিপৰীতে দুটা সঁচা সুৰৰ সঁচাকৈ ভাল লগা গান উপহাৰ দিয়াৰ বাবে প্ৰথম গানটো মা আহিবানে তুমি আকৌ এবাৰ মই ভাবো যিসকলে দ্বিতীয়বাৰ শুনিব শিলাময় হিয়া যাৰ নহয় তেওঁৰ চকু পানী ওলাব আকৌ এবাৰ কৈছো মা আহিবানে তুমি আকৌ এবাৰ গানটো যিসকলে দ্বিতীয়বাৰৰ বাবে শুনিব আৰু যিসকলৰ হৃদয় শিলাময় নহয় শিলাময় হলেও কঠিন শিলা যাৰ নহয় তেওঁৰ চকু পানী ওলাবই কাৰণ মা আসলে আমার সকলো কষ্ট পাহৰি ভাগৰ কৰে ডাঙৰ এই যে কৈছো পাহৰি ভাগৰ কৰে ডাঙৰ সেই শব্দটো তাৰে পৰা স্বীকৃত নিশ্চিত শব্দটো হৈছে মা এই যে মই ক'ব বিচাৰিছো পাহৰি ভাগৰ কৰে ডাঙৰ সেই শব্দটোৱে হৈছে মা মা এই শব্দটো বিশ্বৰ এনেকুৱা এটা ভাষা নাই যিটো ভাষাত মা শব্দটো মৰে আৰম্ভ নহয় হি জাৰ্মান ভাষাই হোক হি ইংৰাজী ভাষাই হোক হি সোহেলি ভাষাই হোক হি পৰ্তুগীজ ভাষাই হোক হি ওলন্দাজ ভাষাই হোক হি তামিল ভাষাই হোক হি বঙালী ভাষাই হোক হি হিন্দী ভাষাই হোক হি অসমীয়া ভাষাই হোক প্ৰতিটো শব্দ নিশ্চিত হয় ম শব্দেৰে মা আৰম্ভণি শব্দটো কাৰণটো কি কাৰণ মাৰ সেই দুগ্ধ পান কৰি সন্তানসকল ডাঙৰ হয় আৰু সন্তানসকলে যেতিয়া মাকৰ সেই দুগ্ধ পান কৰি থাকে মুখ দুখন বন্ধ হৈ থাকে আৰু এই বন্ধ হৈ থকা অৱস্থাত তেওঁলোকৰ নাকেৰে এটা শব্দ উচ্চাৰিত হয় আৰু সেই শব্দটোৱে হৈছে ম ম ম ম ডক্টৰ ভূপেশ শৰ্মা ডাঙৰীয়া আছে মোতকৈ ভালকে জানিব মই আকৌ কৈছো মাতৃ দুগ্ধত যেতিয়া মুখখন খাই থকা সময়ত মুখখন বন্ধ হৈ থাকে তেতিয়া নাকেৰে নিশ্চিত হোৱা শব্দটো হৈছে ম আৰু সেইকাৰণে আমি নাসিক নেজেল সাউন্ড বুলি কয় ইংৰাজীত নাসিক বৰ্ণ বুলি কওঁ ম ম নাকেৰে উচ্চাৰণ হয় ম শব্দটো তাৰ পৰা হৈছে মা গতিকে প্ৰথম শব্দটো আমাৰ মানৱ জীৱনে পোৱা শব্দটো হৈছে মা ম কিন্তু এই মা সকলক এতিয়া ডক্টৰ শৰ্মাদেৱে কোৱাৰ নিচিনাকৈ ভাল লাগে বিশেষকৈ আবাহন থিয়েটাৰত এটা মই গীত শুনিছিলোঁ মা গান এটি গোৱা না আঙুলি গোৱাই দিয়া না চকু পানী ওলাই গৈছিল যেতিয়া মই নাটক চাই আছিলোঁ তাৰপিছত মোৰ ক'ব নোৱাৰাকৈ মই কান্দি দিছিলোঁ যে সেইটো জুবিন দাৰ্গে ইমান সুন্দৰ গাইছে তাৰপিছত মই আৰু এটা মাক লৈ গান শুনিছিলোঁ আজিৰ পৰা বহুত বছৰ আগত অসমীয়া চলচ্চিত্ৰ প্ৰতিমা মৃদুলা বৰুৱা আছিলে চলচ্চিত্ৰখনত যিসকলে হৈছে
ও মা এনেকৈ সৰু ল'ৰাটোৱে গাইছিল আজি ইমান দিন তুমি ক'ত আছিলা আজি হ'লে এৰি নিদিওঁ এৰি দিলে ঘূৰি নাহা ইমান সুন্দৰ এটি গান গতিকে মাক লৈ পৃথিৱীত অজস্ৰ গান সৃষ্টি হৈছে আজি আৰু এটা গান সৃষ্টি হ'ল ডক্টৰ ৰমেন বৰ্মন ডাঙৰীয়া তেখেত মোৰ গুৰুপুত্ৰ অনুকূল দাই কোৱাৰ দৰে উপেন বৰ্মন ছাৰৰ ঘৰ আমি পঢ়িছিলোঁ অংক পঢ়িছিলোঁ এডভান্স মেথ ছাৰে আমাক শিকাইছিল আৰু তেতিয়াই আমি গম পাইছিলোঁ যে ছাৰৰ ঘৰখন এখন সংস্কৃতিমান পৰিয়াল আৰু ছাৰৰ যিগৰাকী পত্নী আমাৰ বাইদেউ নহয় আচলতে সঞ্জীৱে কোৱাৰ দৰে আমাৰ মাতৃসদৃশ আৰু ইমান শান্ত আৰু সাদৰী মহিলা তেনেকুৱা মহিলা আমি খুব কমেই পাইছিলোঁ গতিকে তেনেকুৱা এগৰাকী মাতৃক যেতিয়া মই আজি ৰমেন বৰ্মনৰ গানটোৰ লগত মই মিলাই চাইছোঁ মই সঁচাকৈ মই অভিভূত হৈছোঁ যে তেখেতে ইমান সুন্দৰ কণ্ঠ আৰু সুৰেৰে গীতটো সৃজন কৰিছে তেখেতলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰত্যেক ব্যক্তিৰ ডিজাইন যে লাইকিং অনুভূতি আছে যে সংগীত পাগল সন্মান কৰে সংগীত শুনে আজি যিটা সংগীতত পৰিৱেশন কৰা হ'ল তাৰ সুৰ তাৰ শব্দ তাৰ ভাৱ ইমান সুন্দৰ আৰু মনোগ্ৰাহী কেইদিনমানৰ পিছত এইটো আমাৰ অনলাইন যোগে উপলব্ধ হ'ব কেইবাটাও চেনেলত উপলব্ধ হ'ব আচলতে গীতটো মই মা ঢুকাওঁতে লিখিছো 2 বছৰ প্ৰথম গীত মা ঢুকাওঁতে লিখা আৰু সেই গীতটো সেইকাৰণে সংগীত কৰোঁতে আচলতে সময় লাগে যিহেতু মই শিক্ষা জগতৰ লগত জড়িত এগৰাকী এডমিনিষ্ট্ৰেটিভ অফিচাৰ মই এখন বিশ্ববিদ্যালয় এগৰাকী ডিন মোৰ সময় খুব কম হয় তাৰ মাজত ৰাতি ঘৰত গৈ যিখিনি সময় পায় তাতে ফুলখিনি কৰা যায় আৰু তেনেকৈ মিউজিকখিনি আমি কৰোঁ গতিকে তাত সময় লাগিছে সময় লাগিলে মই ভাবিছো এনে সময়লৈ কাম কৰিলে সময়লৈ ভাল হৈ আছে মই কেইবাগৰাকীও বিশিষ্ট গীতিকাৰৰ গীত মোৰ হাতত আছে এতিয়াও তেখেতসকলে গীত কৰিব দিছে আপোনালোকে জানে গুণমণি বৰা তেখেতক বহুত কেইটা গান গীতিমালিকাত প্ৰকাশ হৈছে বিভিন্ন গায়কে গাইছে তেখেতে কেইবাটাও গীত মোক দি থৈছে আৰু ইয়াৰ 2টা গীত মই ইতিমধ্যে প্ৰায় কমপ্লিট কৰিছো এই 2টা গীত মই ভাবিছো অহা মাহ বা মাৰ্চৰ আৰম্ভণিতে গুৱাহাটীত মই 2টা গীত ৰিলিজ কৰিম কাৰণ তেখেতৰ এতিয়া স্বাস্থ্য বেয়া তেখেতে নিজে ৰিলিজ কৰিম বুলি যিহেতু কৈছে গুৱাহাটীত গতিকে গুণগুণি বাৰ তাত থাকিব আৰু কেইবাগৰাকী শিল্পী তাত উপস্থিত থাকিব মই ভাবিছো হয় গুৱাহাটী প্ৰেছ ক্লাব বা আমাৰ কলাক্ষেত্ৰই হওক বা আমাৰ যিকোনো এটা মিউজিক আমি ভালকৈ ৰিলিজ কৰিম এটা সেই 2টা গীত আকৌ মোৰ হাতত বৰ্তমান আছে কৰা হৈ গৈছে গীত 2টা মই আকৌ নলবাৰী যিহেতু মোৰ নিজৰ ঘৰ সেইকাৰণে মা যিহেতু ইয়াৰে আমি ইয়াতে জন্ম গতিকে মই ভাবিছোঁ এই গীতটো আছিলে মই সেইকাৰণে ভাবিছিলোঁ নলবাৰীতে মই ৰিলিজ কৰিম গীতটো যিয়ে হওক য'তেই হওক মই নলবাৰীত ৰিলিজ কৰিম নিজৰ মাতৃ লিখা গীত কিন্তু এইটো মোৰ মা বুলি নহয় সকলো মাৰ ক্ষেত্ৰতে প্ৰযোজ্য এইটো গীত প্ৰথম গীতটো নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z